নদীৰে পাৰত ধন্যবাদ একচুৱেলি এই গানটো মই গামেই বাৰু মই এক্সাইটমেণ্ট আহি গ'ল চ' থেংক ইউ কথাটো এনেকুৱা হ'ল এই গানটো মই ভাবোঁ আপোনালোকৰ অলপ চৰ্দি লাগিল এই গানটো সম্ভৱ আপোনালোকে বাক্য দুটা বৰ বেয়া নাপালে চাগে বাৰু যি হওক এই গানটোৰ বিষয়ে মই অকণমান ক'ব বিচাৰিম আচলতে মইনো ক'ত শুনিছিলোঁ ইয়াত যদিও আছে গানটো শুনা আছে নাই মোৰ অলপ সন্দেহ হৈছে বাৰু যি হওক আজিৰ পৰা বহুত দিনৰ আগতে বাৰু সেইটো পিছৰ ক'ম ৰ'বা 1 মিনিট হেৰি আপোনালোকে চবেই কাজিৰঙা নামটো শুনিছে কাজিৰঙা আমি কি ভাৰতৰ বাহিৰৰ মানুহ আহে চ' উই প্ৰাউড অফ দেম চ' এতিয়া কথাটো হ'ল কাজিৰঙাখন সেইদিনা পিকনিক যাওঁতে দেখিয়ে গৈছে সকলোৱে কাজিৰঙা নেপাওঁতে পায়গৈ বোকাখাট ন আৰু বোকাখাটলৈ প্ৰায় 7 কিলোমিটাৰ আৰু যদি আমি এইটো একুৰেটলি কওঁ তেতিয়াহ'লে 7 কিলোমিটাৰ 25 চেণ্টিমিটাৰ থাকোঁতে কুৰাবাহী বুলি এনেকুৱা জেগা আছে চ' শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ প্ৰথম 4খন সত্ৰৰ ভিতৰত কুৰাবাহী সত্ৰ অন্যতম আৰু সেই কুৰাবাহী সত্ৰতে আচলতে মোৰ ঘৰ আৰু সেইখিনি সময়ত মই প্ৰায় ক্লাছ 8-9 মানত আছিলোঁ এই গানটো এজেগাত শুনিছিলোঁ মানে ভাম্যমান থিয়েটাৰ এখনত শুনিছিলোঁ চ' অসমীয়া কিছুমানে বুজি পোৱা নাই আমাৰ ৱাংচুৰ কাৰণে কৈ দিছোঁ মানে মোবাইল থিয়েটাৰ যেনেকৈ আমি মোবাইল ফোন বুলি ক'লে আমি জেপত লৈ য'ত ঘূৰি ফুৰিব পাৰোঁ চ' অসমত এটা গৌৰৱৰ বিষয়বস্তু আছে ভাম্যমান থিয়েটাৰ চ' সেই ভাম্যমান থিয়েটাৰে কিছুমান কালেকশ্যন অফ ড্ৰামা বুলি আমি ক'ব পাৰোঁ চ' এইখিনি লৈ অসমৰ বিভিন্ন অঞ্চলত তেওঁলোকে নাট্য প্ৰদৰ্শন কৰে আৰু সেইখিনি সময়ত মই ভাবোঁ এখন থিয়েটাৰ আমাৰ তাত গৈছিলে খুব বেছি ডাঙৰ নহয় আৰু তেতিয়া ইমান গ্লেমাৰ বোলা বস্তুটো তাত থিয়েটাৰত নাছিলে আজিকালি দেখিছোঁ আমি থিয়েটাৰত বহুতখিনি কিবা কিবি পৰিৱৰ্তন হৈছে বাৰু সেইটো পিছৰ কথা এতিয়া বহলীয়া নকৰোঁ কথাটো হ'ল যে সেইখিনি সময়ত আমাৰ তাতে কাঞ্চনজংঘা থিয়েটাৰ বুলি এখন গৈছিলে আৰু মই খুব সম্ভৱ ক্লাছ 8-9 মানত আছিলোঁ আৰু সেইখিনি সময়ত এই গানটোৱে আমাৰ অঞ্চলৰ প্ৰায় প্ৰতিজন মানুহৰে অন্তৰস্পৰ্শ কৰিছিলে মেইনলি মোৰো কৰিছিলে আৰু কিয় কৰিছিলে এইটো যদি কোনোবাই জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে লগ অন কৰিব পাৰিব www.meetdevasis.Borua@readymade.com চ' থেংক ইউ কথাটো হ'ল যে সেইখিনি সময়ত এখন থিয়েটাৰত বা আমি নাটক বুলি ক'লোঁ নাটকত প্ৰত্যেকটি নিশাই এজন গায়কে গান গাইছিলে আৰু মই ভাবোঁ সেই কামটো ইমান সহজ নহয় যিহেতু আজি বহুতখিনি এইবিলাক মেচিনেৰী ছিষ্টেম হৈ গৈছে আৰু তেতিয়া সময়ত মই ভাবোঁ যে সেই অখ্যাত গায়কজন একচুৱেলি সেই গানটো কোনে গাইছিলে মই কিন্তু জানো কিন্তু তেওঁ গম নাপায় বা আমি তেওঁক ভুলত চিনি নাপাওঁ গতিকে সেই অখ্যাত শিল্পীজন খুব সম্ভৱ উজনি অসমৰ শদিয়া নামৰ জেগাটুকুৰাৰ ৰাজীৱ গগৈ আছিলে গতিকে এই বিশেষ মুহূৰ্তত মই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু ভগৱানে আমি এনেই ক'ৰবাত য'ত শুনিছোঁ আৰু যে আমি যদি গম নোপোৱাকৈ কাৰোবাৰ কথা মংগল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ নিশ্চয় তেওঁৰ মংগল হয় চ' আমি এইখিনি মুহূৰ্তত পটককৈ চবকে 3টা চাপৰ মাৰিবলৈ ক'ম যিহেতু টিভিয়ে দেখুৱাই চ' থেংক ইউ বাৰু যি হওক মই বহলীয়া লেকচাৰ ফটো আমি এতিয়া ইমানটা সামৰি মই গানটো আকৌ চিঞৰিম থেংক ইউ তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে নদীৰে পাৰত ইমান ঠাণ্ডা হ'লে মোৰ এক্সাইটমেণ্ট নাইকিয়া হয় তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে নদীৰে পাৰত মনৰ কথা বহু আছে বহু দেখাই সঁচাই জানা তুমি ল'বানে মৰম দিবানে দিয়া উজাৰি তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে
কণ্ট্ৰল কৰিবলৈ দিগদাৰ হৈছে আৰু ফটো আমি ওলাব থেংক ইউ Thank you very much. এটা बिंदास की कही जाओ एक जगह पे कभी रुका नहीं एक जगह पे कभी टिका नहीं एक जगह पे कभी रुका नहीं एक जगह पे कभी टिका नहीं जैसा मैंने सहा मुझे ऐसा I'm a poor man, so I said, please don't disturb me like this. So, or jiho, all of photography goes do. Please don't mind. And I think I am right now saying, I am sorry. Please forgive me if I have doing here some mistake. So thank you very much. Security call, security. Hey, volunteer. Hey, volunteer kita kau tu. और जी हो की काम है बिहु এটা গাইছো ন এই যে দৰা হলে আহে গাই কি দৰা হলে আহিবি দিন কিবা না আলোহি হৈ আহিম এদিন তোমাক চাবলে দৰা সাজি আহিম এদিন তোমাক নিবলে Thank you.